মানুহ জন্মৰ পৰা আজিলৈকে এটা প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰিছে। মোৰ জীৱনত ধনৰ অভাৱ কিয়? বহুজনেই এইটো ভাবে যে ভাগ্যত অভাৱ আছে অথবা কঠোৰ পৰিশ্ৰমৰ ফল নাই। কিন্তু এইবোৰৰ পিছত আছে এক গুপ্ত সত্য, এক প্ৰাচীন শাস্ত্ৰ, বাস্তুশাস্ত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি বিশ্বকৰ্মা মহাৰাজে নিজ হাতে মানৱ সভ্যতালৈ এই স্থাপত্য বিদ্যা অৰ্পণ কৰিছিল। বেদ আৰু পুৰাণত উল্লেখ আছে, যদি কোনো ঘৰ বা মন্দিৰ প্ৰকৃতিৰ নীতিৰ সংগতিত নিৰ্মাণ কৰা হয়, তাতে অটল শান্তি, ধন, সমৃদ্ধি আৰু ঈশ্বৰীয় আশীৰ্বাদ স্থাপন হয়। বাস্তুশাস্ত্ৰ হৈছে ভগৱান বিশ্বকৰ্মাৰ এক মূল্যৱান উপহাৰ। ব্ৰহ্মাণ্ডৰ শক্তি হৈছে 5টা উপাদান: পৃথিৱী, পানী, বায়ু, অগ্নি, আকাশৰ এক গুপ্ত সমতা। প্ৰাচীন ঋষিসকলে কৈ গৈছিল, যদি কোনো ঘৰ এই উপাদানসমূহৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰা হয়, তাত অশুভ শক্তি প্ৰৱেশ কৰিব নোৱাৰে। আপোনাৰ ঘৰ যদি অনিয়মিত, ভুল দিশত নিৰ্মিত, তেতিয়া ধন আহি থাকিলেও আঁতৰিব। যেনেকৈ এটা পাত্ৰত পানী ভৰালেও যদি ফুটা থাকে, পানীখিনি পাত্ৰটোত নাথাকে, ঠিক সেইদৰে ভুল বাস্তুৰ বাবে ঘৰত ধন ৰৈ নাথাকে। বাস্তু অনুসাৰে দক্ষিণ দিশ হৈছে যমৰ দিশ। ই ভয়, মৃত্যুৰ দিশ বুলি জনা যায়। কিন্তু এই দিশতে আছে এক গুপ্ত সমৃদ্ধি পথ। যদি আপুনি এই দিশত সঠিক পদক্ষেপ লয়, তেতিয়া যমৰ প্ৰভাৱ নোহোৱাকৈ সমৃদ্ধি পথ খোল খাই পৰে। 1. দক্ষিণত জেঠ গছ। কুবেৰদেৱে কৈছে, যি ঘৰত এই গছ থাকিব, সেই ঘৰত ধনৰ প্ৰৱাহ কেতিয়াও শুকাই নপৰে। আজিও বাস্তু অনুসৰি দক্ষিণ দিশত জেঠ গছ ৰাখিলে ধনৰ আগমন ঘটে। 2. দক্ষিণত আইনা। আইনা হৈছে প্ৰতিফলনৰ শক্তি। দক্ষিণত আইনা ৰাখিলে বেয়া শক্তি প্ৰতিফলিত হৈ আঁতৰি যায়। 3. আলমাৰী দক্ষিণে, আগমুখ উত্তৰে। বাস্তুশাস্ত্ৰত স্পষ্টকৈ উল্লেখ আছে, আলমাৰী যদি দক্ষিণ দিশত থাকে আৰু তাৰ মুখ যদি উত্তৰ দিশত থাকে, তেতিয়া ধন স্থিৰ হয়, অন্যথা ধনৰ স্থায়িত্ব নাথাকে। 4. প্ৰধান দুৱাৰ আৰু বন্তি। বিশ্বাস অনুসৰি দক্ষিণ দিশৰ প্ৰৱেশ দুৱাৰত অশুভ শক্তি সহজে প্ৰৱেশ কৰিব পাৰে। সেইকাৰণেই প্ৰাচীন ঋষিসকলে উপদেশ দিছিল যে প্ৰধান দুৱাৰত বন্তি জ্বলাই থোৱা উচিত। বন্তিগছি কেৱল আলোক নহয়, ই পবিত্ৰতা আৰু শক্তিৰ প্ৰতীক। দুগছ বন্তি মানে দুটা সূৰ্য, যিয়ে অন্ধকাৰ, ভয় আৰু অশুভ শক্তি আঁতৰাই দিয়ে। ফলস্বৰূপে ঘৰলৈ শুভ শক্তি, শান্তি আৰু সমৃদ্ধি প্ৰৱেশ কৰে। 5. বিচনাৰ দিশ। মূৰ দক্ষিণত, ভৰি উত্তৰত। মানৱ শৰীৰত এক প্ৰকাৰৰ চুম্বকীয় শক্তি থাকে। পৃথিৱীৰো নিজস্ব চুম্বকীয় টান আছে। যদি মানুহে মূৰ উত্তৰ দিশত থৈ শুৱে, তেতিয়া শৰীৰৰ শক্তি আৰু পৃথিৱীৰ চুম্বকীয় টানৰ মাজত সংঘাত হয়। ইয়াৰ ফলত টোপনি ঠিকমতে নহয়, মন বেয়া হয়, স্বাস্থ্য ক্ষতিগ্ৰস্ত হয়, মানসিক অশান্তি জন্মে। কিন্তু মূৰ দক্ষিণ দিশত থৈ শুলে এই চুম্বকীয় টান দুটাৰ মাজত সংঘাত নহয়। ফলত টোপনি ভাল হয়, স্বাস্থ্য ভালে থাকে, মন স্থিৰ হয় আৰু জীৱনত ধনৰ প্ৰৱাহ অটুট থাকে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। কিছু লোকে ভাবে বাস্তু কেৱল প্ৰাচীন কালৰ কথা, কিন্তু বিজ্ঞানেও আজিকালি এই সত্য মানিছে।
চুম্বকীয় শক্তি, সূৰ্য কিৰণ, বতাহ আৰু পানীৰ প্ৰবাহ এই সকলোবোৰে একেলগে মানুহৰ জীৱনত প্ৰভাৱ পেলায়। বন্ধুসকল, এইবোৰ বাস্তু টিপছ কেৱল ধনৰ লাভৰ বাবে নহয়, ই আমাৰ জীৱনৰ সমতা আৰু শান্তিৰ দিশো নিয়ন্ত্ৰণ কৰে। জীৱন হৈছে পঞ্চভূতৰ সৈতে এক সমন্বয়। যদি এই সমতা ভংগ হয়, ধন, শান্তি, স্বাস্থ্য সকলো হেৰাই যায়। কিন্তু যদি এই সমতা বজাই ৰাখি আমাৰ ঘৰ নিৰ্মাণ আৰু পৰিচালনা কৰা হয়, তেতিয়া ঈশ্বৰীয় আশীৰ্বাদ নিজেই নামি আহে। এই ভিডিঅ'ত আমি ধনৰ প্ৰবাহ আৰু বাস্তুৰ গুপ্ত আখ্যান সম্বন্ধে আলোচনা কৰিলোঁ। আপুনি নিজৰ ঘৰতো এই টিপছবোৰ মানি চাওক আৰু আপোনাৰ অভিজ্ঞতা কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক যাতে সকলো লোকে ঈশ্বৰীয় আশীৰ্বাদ লাভ কৰে। ধন্যবাদ।